আজি বহু বছৰ ধৰি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম যি চলি আছে তাক লৈ ধাৰাবাহিক বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ। বিশেষকৈ শিৱসাগৰ জিলাখনত ৰিগেল ইনফ্ৰাটেক নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান আছিল, সেই ঠিকাদাৰী প্ৰতিষ্ঠানে গৌৰীসাগৰ অৰ্থাৎ জাজিৰ পৰা গৌৰীসাগৰলৈকে যি ঘাইপথ তেওঁলোকে নিৰ্মাণ কৰি আছে, তাত শ্ৰমিকক কেনেধৰণে অখাদ্য খুৱাইছিল সেই বিষয়সমূহ আমি দাঙি ধৰিছিলোঁ। পলিথিনত, বিষাক্ত পলিথিনত তেওঁলোকক গৰম ভাত খুৱাইছিল আৰু তাৰ পিছতেই শ্ৰম পৰিদৰ্শক, খাদ্য বিভাগৰ পৰিদৰ্শক আহি, খাদ্য সুৰক্ষা পৰিদৰ্শক আহি তাত তেওঁলোকক এক প্ৰকাৰ ধমক দিছিল আৰু তাৰ পিছত কিছুদিনৰ বাবে সেই যি পলিথিনত দিয়া যিটো প্ৰক্ৰিয়া সেয়া বন্ধ ৰাখিছিল, টিফিন ব্যৱহাৰ কৰিছিল, পুনৰ আকৌ একেই এতিয়া চলি আছে। কিন্তু তাৰ মাজতেই এটা দুৰ্ঘটনা সংঘটিত হৈছে। এইবাৰ ৰিগেল নহয়, উজনি অসমত যিমান নৈৰ অৰ্থাৎ 4 লেনযুক্ত এই যি ৰাষ্ট্ৰীয় ঘাইপথৰ নদীৰ ওপৰত যিসমূহ দলং নিৰ্মাণ কৰি আছে তাৰ ঠিকা লাভ কৰিছে কুশল শৰ্মা অৰ্থাৎ কুশল শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে। আৰু এই ব্যক্তিজনে ডিমৌৰ পৰা লাচিত কলেজলৈকে, বীৰ লাচিত বৰফুকন কলেজলৈকে শিৱসাগৰৰ এইচোৱা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কামো তেওঁলোকে কৰি আছে। আমি বাৰে বাৰে বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ যে শ্ৰমিকৰ যি নিৰাপত্তা, সেই শ্ৰমিকৰ নিৰাপত্তাটো প্ৰথমতে তেওঁলোকে কৰিব লাগে, কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। আৰু মিটঙৰ ওপৰত, গৌৰীসাগৰৰ মিটং নদীৰ ওপৰত যিখন দলং নিৰ্মাণ হৈ আছে, সেই দলংখন নিৰ্মাণ হৈ কৰি থাকোঁতে গৌৰীসাগৰৰ এজন শ্ৰমিক ইমৰান আলী তেওঁ আঘাতপ্ৰাপ্ত হৈছে। আৰু তাৰ পিছত এই যি কুশল শৰ্মা, এই কুশল শৰ্মা নামৰ ঠিকাদাৰজনৰ যি ঠিকাদাৰী প্ৰতিষ্ঠান, সেই ঠিকাদাৰী প্ৰতিষ্ঠানে কেৱল শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিনামূলীয়া যি চিকিৎসা, সেই চিকিৎসা তেওঁক প্ৰদান কৰাৰ বাহিৰে আজি পৰ্যন্ত কোনো ধৰণৰ খা খবৰ তেওঁক কৰা নাই, কোনো ধৰণৰ আৰ্থিকভাৱে সহায় তেওঁক কৰা নাই। ইমৰান আলীৰ যিটো ঘৰ, এই ঘৰটো তেনেই সাধাৰণ এখন ঘৰ, আৰু এই ঘৰটোত ইমৰান আলীৰ যি এজনী কণমানি আছে, সেই কণমানিজনীও কৰ্কট ৰোগত আক্ৰান্ত আজি বছৰ বছৰ ধৰি। আৰু তাৰপিছত এতিয়া মূল ব্যক্তিজন যিজন ইমৰান আলী, সেই ইমৰান আলীয়ে এতিয়া আঘাতপ্ৰাপ্ত হৈ তেওঁ বিচনাত। মই ঘৰটোৰ ভিতৰলৈ যাবলৈ বিচাৰিম আৰু ইমৰান আলীৰ সৈতে অকণমান কথা পাতিম। আৰু এই যি কুশল শৰ্মা নামৰ যিজন ঠিকাদাৰ, এই ঠিকাদাৰী প্ৰতিষ্ঠানটোত তেওঁ কাম কৰাৰ পিছত যি দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ এতিয়া বিচনাতেই তেওঁ এনেধৰণে বহি থাকিবলগীয়া হৈছে, তেওঁৰ কোনো উপায় নাই। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ঘটনাটো কেতিয়া হৈছিল আৰু কি কৰি থাকোঁতে হৈছিল? 7 তাৰিখে হৈছিলে ঘটনাটো। আপোনাৰ মোক তেখেতলোকে কাঠ কাটিবলৈ কৈছিলে, মই কাঠ কাটি আছিলোঁ। কাঠ কাটি থকাত মেচিনৰ ব্লেডখন উফৰি গৈ মোৰ ঘটনাটো ঘটিছিলে। তাৰপিছত কি কৰিলে তেওঁলোকে? তেওঁলোকে ক'লে ইয়াৰ পৰা মেডিকেল ক'ত আছে বুলি সুধিলে, মই ক'লোঁ। তাৰপিছতে আমাৰ নিৰাময় ফাৰ্মাচীলৈ গ'লোঁ, তাত মোৰ ডক্টৰ নাপালোঁ। তাৰপৰা মোৰ ব্লাডটো বেছিকৈ যোৱা দেখি তাহাঁতি আমাৰ অসমীয়া কথা বিশেষকৈ বুজিও নাপায়, মই সেইটো কাৰণে জয়সাগৰতে সোমাই দিলোঁ। জয়সাগৰত মই ভাবিছোঁ কি মোৰ ব্লাডটো বেছি গৈ আছে, ব্লাডটো কমকৈ যাওক আৰু মোৰ বিষত সহ্য কৰিব পৰা নাই, মই সেইটো কাৰণে জয়সাগৰতে সোমাই দিলোঁ। তাৰপিছত তেখেতলোকে জয়সাগৰতে চিলাই মিলাই আনি ঘৰত থ'লেহি। তাৰপিছত আজিলৈকে আপোনালোকক আৰ্থিকভাৱে কিবা সহায় বা এনেকুৱা? এনেই মই কাম কৰিছিলোঁ, কাম কৰা পইচা মানে আমাৰ 3000 হয়, 2000 টকা দিলে আমাক যিকেইজনে আমি কাম কৰিছিলোঁ, বাকী অন্য একো দিয়া নাই। এনেই ট্ৰিটমেণ্টৰ কাৰণে জয়সাগৰলৈ লৈ গৈ আছে। এতিয়া আপোনালোকৰ কথাটো হৈছে যে যেতিয়া আপোনালোকে কাম কৰিছিলে তেতিয়া আপোনালোকক ছেফটি কিট, আপোনালোকৰ ছেফটিৰ বাবে কিবা সা সৰঞ্জাম, ড্ৰেছৰ পৰা আৰম্ভ কৰি, টুপিৰ পৰা আৰম্ভ কৰি এইসমূহ দিছিল নে নাই? নাই, একো দিয়া নাই আমাক। চিধা কামতহে লগাইছে, আমাক ছেফটি বোলা বস্তুটো একো দিয়াই নাই। ঠিকাদাৰ কুশল শৰ্মাই আছিলে। হয়, তেওঁ ইয়াত যিজনে চোৱা চিতা যিজন দায়িত্বত আছিল, তেওঁলোকৰ এজন ছেফটি অফিচাৰ থাকে। এতিয়া ছেফটি অফিচাৰটো বাদেই দিয়ক, তাত চাগে তেনেধৰণৰ কোনো মানুহ নাই? কোনো মানুহ নাই। কোনো ধৰণৰ ছেফটি ৰিলেটেড একো বস্তুৱে আপোনালোকক দিয়া নাই? কোনো নাই। এই কথাকেইটা মই এইবাবেই সুধিছোঁ যে শিৱসাগৰ জিলাৰ যিগৰাকী শ্ৰম পৰিদৰ্শক, সন্মানীয় শ্ৰম পৰিদৰ্শকগৰাকীক আমি জনাওঁ যে আপুনি আমাৰ বাতৰিৰ পিছত যেনেধৰণে ৰিগেলৰ কেম্পত আহি এদিন আপুনি এখন নাটক কৰিলে, নাটকৰ পিছত আপুনি জামুগুৰিত থকা কাৰ্যালয়টোত গৈ কি কৰিলে, সেই কথাবোৰ এতিয়া ৰাইজৰ মুখে মুখে। জামুগুৰিত থকা ৰিগেলৰ কাৰ্যালয়টোৰ পৰা আপুনি টকাই ল'লে নে হীৰাই ল'লে নে সোণেই ল'লে, তাক লৈ এতিয়া চৰ্চা চলিছে। কাৰণ তাৰ পিছত আপোনাক আৰু দেখা সাক্ষাৎ গৌৰীসাগৰবাসীয়ে, চাৰিংবাসীয়ে এইসকল শ্ৰমিকে দেখা পোৱা নাই। আৰু তাৰ পিছত এতিয়া অৱস্থাটো হৈছে এয়া। এইগৰাকী ইমৰান আলীৰ দৰে ইয়াত যি শতাধিক শ্ৰমিকে কাম কৰি আছে, কেইবা শতাধিক মানুহে ইয়াত কাম কৰি আছে, এই যিসকল মানুহে কাম কৰি আছে তেওঁলোক ইয়াৰে হয়, তেওঁলোক কোনোবা বহিৰাগত, তেওঁলোক কোনোবা অসমৰ বাহিৰৰ নহয়। তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব শ্ৰম বিভাগৰ, কিন্তু শ্ৰম বিভাগে আজি পৰ্যন্ত কোনো ধৰণৰ এতিয়ালৈকে এই গোটেই বিষয়টোত শ্ৰম বিভাগ নিমাত। জিলা আয়ুক্তগৰাকীক আমি অৱগত কৰিছোঁ, আপোনাক খুব সন্মান সহকাৰে আপোনাক জনাইছোঁ যে এনেধৰণৰ ঘটনা ঘটি আছে,
মাত্ৰ এই ঘটনাটো পোহৰলৈ আহিছে, বহু ঘটনা পোহৰলৈ অহা নাই। তাৰ পিছতো শ্ৰমিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে কি ৰিগেল কওক, কি ভাৰত ইনফ্ৰা কওক বা কি কুশল শৰ্মা কওক, সকলো এক প্ৰকাৰ সকলো নিমাত, সকলো কোনেও মাত মতা নাই। আছুৰ প্ৰতিনিধি আছে গৰিসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ৰোমান দত্তই আচলতে এই গোটেই খবৰটো দিছিল আৰু তেওঁই আমাক কৈছিল যে ইমৰান আলী নামৰ এই ব্যক্তিজন খুব আঘাতপ্ৰাপ্ত হৈ এনেধৰণে আছে। মই লগতে মেঘ আছে, মই দুইজনকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে এটা পৰিয়ালৰ লগত আছে। কিন্তু কথাটো হৈছে যে এইসকল শ্ৰমিকক লৈ হেতালি কিয় খেলিব, কোনে অধিকাৰ দিলে? নাই সঁচাই কৌস্তুভ দাস চাওক, অতি দুখ লগা এটা বিষয় এই ইমৰান দাৰ। আচলতে আমি ইয়াৰ প্ৰথম পৰ্যায়ত তেখেতসকলৰ লগত আমি আছিলোঁ। তেখেতৰ যিগৰাকী আচলতে এগৰাকী জীয়ৰী, তেখেত কৰ্কট ৰোগত আক্ৰান্ত। কিন্তু এই কুশল শৰ্মা নামৰ যিটো বহিৰাগত কোম্পানী সাধাৰণ শ্ৰমিকক আচলতে নিজৰ হাতৰ মুঠিত ৰাখি অকল উঠা বহা কৰিব অকল উঠা বহা কৰা বিচৰা এই কুশল শৰ্মা নামৰ ব্যক্তিজনক আমি সকীয়াই আচলতে দিছোঁ আপোনাৰ যোগেদি। আমাৰ যি স্থানীয় অসমীয়া শ্ৰমিকসকলৰ ওপৰত যি বৰ অত্যাচাৰ কৰিছে, তেখেতৰ বৰ্তমান দেখিলে আমি অতি দুখ লগা। তেখেতৰ কঁকালৰ তলৰ অংশত আচলতে 22টাকৈ চিলাই পৰিছে। তেখেতৰ ইমান এক দৰিদ্ৰৰ সীমাৰ তলৰ ব্যক্তি। আমি বাৰম্বাৰ তেখেতসকলৰ ইয়াৰ যিজন ইনচাৰ্জ আছিলে, যিদিনাখন ঘটনাটো হৈছে, তেখেতক বাৰম্বাৰ কৈছিলোঁ যে তেখেতৰ কি সা সুবিধা হয়, উন্নত মানদণ্ডৰ আচলতে চিকিৎসাৰ কাৰণে যাবৰ কাৰণে লৈ যাবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। কিন্তু কোনো আচলতে একো নকৰিলে, অকল মুখেৰে শলাগিলে যে আমি কৰিম। আৰু আমি কৈছিলোঁ যে তেখেতক চলিবৰ কাৰণে আচলতে কিবা এটা আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে। একো ডাঙৰ অপৰাধ নহয় সেইটো আচলতে আমাৰ কোৱাটো। কোনো ইঞ্চুৰেঞ্চো নাই, একো নাই আচলতে, ইঞ্চুৰেঞ্চ নাই, ছেফটিয়ে কোনো চিন্তাই নাই। মানে অকল কাম কৰাব লাগে, নিজৰ অকল মুনাফা ঘটিব লাগে আৰু যাবগৈ লাগে। আৰু এটা বিষয় কৌস্তুভ দাই, শ্ৰম বিভাগৰ যিজন শ্ৰম বিষয়া, আমি পূৰ্বতেও দেখিছিলোঁ আপোনাৰ যোগেদি যে ৰিগেলৰ যিসমূহ অখাদ্য খুৱাইছিলে, তাত তেখেত আহিলে এটা হিৰোৰ দৰে এণ্ট্ৰি মাৰি যে কি কৰিলে কি নকৰিলে একো বুজি নাপালোঁ, একো নেদেখিলোঁ। কিন্তু এই সময় আচলতে চকু কিয় নপৰে? তেওঁ এই বহিৰাগত কোম্পানীবোৰৰ পৰা আচলতে কিবা মুনাফাই খাই আছে নে অন্য কিবা হৈ আছে? আচলতে এইবোৰ সন্দেহৰ আৱদ্ধ আহি পৰিছে আমাৰ এই গোটেই প্ৰক্ৰিয়াটো। পুনৰবাৰ মই এটা আপোনাক খুব আমনি নকৰোঁ, যথেষ্ট বিষত তেওঁ আক্ৰান্ত, কঁকালৰ তলৰ চোৱাত তেওঁৰ 27টা চিলাই আছে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথত কাম কৰি ইঞ্চুৰেঞ্চৰ কিবা কথা বতৰা তেওঁলোকে ইয়াৰ পূৰ্বে আপোনালোকক যেতিয়া কামত নিয়োজিত কৰিছিল, তেতিয়া ইঞ্চুৰেঞ্চ, PF, ESI এনেকুৱা ধৰণৰ কিবা কথা বতৰা কৈছিলনে? নাই, তেওঁলোকে একো কথা নাই। খালি হাজিৰাৰ কথাহে পাতিছিলোঁ আমি। হাজিৰা কিমানকৈ দিব? তেওঁ ক'লে বোলে আমি ঘণ্টা 55 টকাকৈ দিম বুলি ক'লে। তেতিয়া 500 টকাকৈ আমি মঞ্জুৰ হৈছিলোঁ। মই 600 টকা বিচাৰিছিলোঁ, তেখেতে 500 টকা দিম বুলি ক'লে। তাৰপৰা মোৰ পইচাৰ অভাৱৰ কাৰণে, মোৰ ছোৱালীজনী পঢ়ি থকাৰ কাৰণে মই তেনেকৈ কৰিম বুলি আশা দিছিলোঁ, তেওঁক কথা দিছিলোঁ। মানে এয়া হ'ল এজন ইমৰান আলীৰ অৱস্থা। এনেধৰণৰ বহু ঘটনা হৈ আছে। আৰু এই যিটো সাধাৰণ ঘৰ আপুনি দেখিছে, এই ঘৰটোত থাকি এতিয়া ইমৰান আলীয়ে নিজৰ ছোৱালীজনীৰ কৰ্কট ৰোগত ভুগি আছে। ইতিমধ্যে আমি জনাইছোঁ যে ঘৰখন কেনেকৈ চলিব। এইসকল শ্ৰমিকে ইমৰান আলীৰ দৰে আৰু কিমান দুৰ্ঘটনা ইয়াত হৈছে ঠিকনা নাই, কিন্তু সকলোবোৰ গাপ দি দিয়া হয়। কোনেও যাতে গম নাপায়, সকলো মেনেজ, সকলো প্ৰশ্নবোধক সকলোৰে প্ৰতি। আৰক্ষীৰ কথাই কওক, শ্ৰম বিভাগৰ কথা কওক, খাদ্য সুৰক্ষা বিভাগৰ কথা কওক, দ্বিতীয় অফিচৰ কথা কওক, সকলো মেনেজ আৰু কোনেও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে। আৰু তাক লৈ এতিয়া সকলোৰে সন্দেহৰ আৱৰ্তত আহিছে যে ইমৰান আলীৰ এই ঘটনাটোৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা শ্ৰম বিভাগৰ ফালৰ পৰা কুশল শৰ্মাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা নগ'ল? শ্ৰম বিভাগৰ ফালৰ পৰা আজিলৈকে কিয় এটা ফোন বা কিয় এজনো বিষয়া এই ঘৰটোলৈ নাহিল? আয়ুক্ত কাৰ্যালয়ৰ ফালৰ পৰা কিয় এবাৰো খবৰ লোৱা নহ'ল? অৰ্থাৎ এই কথাবোৰ তেওঁলোকক এতিয়ালৈকে হয়তো জানিবলৈ দিয়া নাই। কিন্তু শ্ৰম বিভাগে তেওঁলোকৰ এটা দায়িত্বত থাকে, সম্পূৰ্ণ নিৰ্দিষ্ট এটা প্ৰক্ৰিয়াৰ মাজত তেওঁলোকৰ প্ৰত্যক্ষভাৱে দায়িত্ব থাকে। গতিকে তেওঁলোকে প্ৰত্যক্ষভাৱে এই গোটেই ঘটনাটোৰ দায়িত্ব ল'ব লাগিব। আৰু কুশল শৰ্মাৰ ক্ষেত্ৰত তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত কিন্তু আমি সকলোৱে সেয়া মন আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।